শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল বতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। মহাভাৰতৰ অনত অভিমন্যুক যেনেদৰে চক্ৰবেহুত আচলতে বন্দী কৰাইছিল, তো আপোনালোকে ইয়াত তাকে দেখাইছে। ভিতৰত সোমাব লাগিব, তাৰপৰা ঘূৰি 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 কেতিয়া ওলাব আপুনি ঠিক নাই। মানে শংকৰদেৱৰ যি আদৰ্শ, আচলতে শংকৰদেৱৰ যি কৰ্ম জীৱনৰ যি উৎকৃষ্ট নিদৰ্শন, তেওঁলোকৰ সেই শংকৰদেৱৰ আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি অহোপুৰুষাৰ্থ কৰি আছে, তেওঁলোকে যি কষ্ট কৰি আছে, এই কষ্ট সফল হওক আৰু আমাৰ গুৰুজনাক সকলোৱে যেনে বিশ্ব দৰবাৰত চিনি পাওক, শ্ৰীমন্ত শংকৰদেৱ তথা শৱদেৱক। চ' তাকে আশা ৰাখিলোঁ আৰু তেওঁলোকৰ এই অধিৱেশন ধুনীয়াকৈ অনুষ্ঠিত হৈ আছে আৰু হৈ যাওক। বন্ধুসকল, বহুত দিনৰ পাছত আকৌ একদম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। নিয় অনিল বৰা আৰু গৈ আছো বৰ্তমান আমি হাতৰ মহ বন্ধা এৰালতলি পথাৰলৈ, আৰু মোৰ লগতে আছে বাবু। দুয়োটা বৰ্তমান গৈ আছো অধিৱেশনলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। চ' বলক দেখাই আহো আজি পৰিৱেশটো তাৰ আপোনালোকক সকলোকে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু A to Z সকলোখিনি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে আজি দেখাম শংকৰদেৱ সংঘৰ অধিৱেশনৰ। চ' আমি আহি পালোঁ এইখিনিত, এইটো হ'ল KB ৰোড আমাৰ, আৰু আহি পালোঁ এইখিনি কি ভালুকমৰা বুলি কৈছে পাবলৈ, মই আগতে যোৱা নাই। চ' এইফালেদি সোমাই দিব লাগে। চ' আমি এইটো শ্বৰ্ট ৰাস্তা এটা লৈ ল'লোঁ। চ' শ্বৰ্ট ৰাস্তাই আমি গৈ আছোঁ বৰ্তমান। আহি পাই গ'লোঁ আমি ভালুকমৰা ৰেলৱে ষ্টেচন। এইটো গৈ আছোঁ, এয়া ভালুকমৰা আৰ্মি কেম্পৰ একদম চাইডেদি এইবিলাক দেখিছে ৱাল দি থৈছে একদম। মই চিনি নাপাওঁ ইমান, বাবুলে চিনি পায়। গৈ আছোঁ নে ঠিকে ঠিকে গৈ আছোঁ? ঠিকে ঠিকে গৈ আছোঁ বুলি কৈছে। ক'ত লামগে ইয়াতে ডাইৰেক্ট? পানী চকোৱা। পানী চকোৱা কিমান দূৰ আছে? আৰু আছে 6 কিলোমিটাৰমান আছে। আৰু ৰাস্তাটো এনেকুৱা নেকি? অলপ ভাল আছে। এতিয়া ৰাস্তাটো এনেকুৱাই, আপোনালোকে একেবাৰে পিচ নাই, মানে পিচটো এৰাই গৈছে। আমি পৰা বাৰু ৰাস্তাটো ভাল দেখিছোঁ। ভাল নহয় ইয়াৰ পৰা ৰাস্তা পুৰা ভাল বঢ়িয়া। ক'ৰবাত গ'লে নহয়, বাবুলৰ মানে দিনটোত গৈ থাকোঁতে 7 বাৰমান পেচাব কৰিব লাগে, হয় নহয়? একদম ধুনীয়া গেট দেখিছে। এইটো বৰষঙীয়া বৰনামঘৰৰ মূল প্ৰৱেশদ্বাৰ। বহুত ডাঙৰ হয় বৰষঙীয়া বৰনামঘৰৰ মূল প্ৰৱেশদ্বাৰখন, ভাল লাগিলে দেখি। আৰু এইখিনি কোনোবা যদি ভিডিঅ' চাই আছে কমেণ্ট কৰি দিব দেই। চ' এয়া আমি আহি ওলাই গ'লোঁ NH 37। এতিয়া কোনফালে যাব লাগিব? ত' অধিৱেশনস্থলী একেবাৰে পাব হৈ গ'ল। মানুহ দেখিছে আপোনালোকে চুৰিয়া চোলা পাঞ্জাবী পিন্ধা, আৰু বহুত দূৰ দূৰণিৰ পৰা বাছ আহিছে দেখিছে। জয়গুৰু শংকৰ লিখা আছে। পুৰা গাড়ীৰ ভিৰ আপোনালোকে দেখিছে। এতিয়াতো মানে মেইন ৰাস্তা হয় ন, হাইৱে, সেইবাবে যথেষ্ট ভিৰ হৈ গৈছে। গাড়ী পুৰা চলি থাকে। ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা আহি থাকে, শিৱসাগৰৰ পৰা আহি থাকে। সেইখিনিৰ পৰা আৰু বেছি দূৰ নাই, প্ৰায় 200 কিলোমিটাৰ 200 মিটাৰমান আছে। চ' আমি গৈ আছোঁ। একদম গাড়ীৰ ভিৰটো চাওক আপোনালোকে। মোৰ পেছত মোৰ আগত আপোনালোকৰ ভিৰটো দেখাইছোঁ এইফালে, আৰু আপোনালোকে ভিৰটো চেক কৰক। ত' আপোনালোকে যদি অহা নাই আহিব, আৰু আছে দুদিন। ইয়ালৈ আপোনালোক আহিব পাৰে শংকৰদেৱ সংঘৰ অধিৱেশনলৈ। ভিৰ কৈছোঁ নহয়। আৰু আপোনালোকক A to Z সকলোখিনি দেখুৱাম কি কি আছে ভিতৰত। ত' বেলেগ ভিডিঅ'ত আপোনালোকে দেখা নাই যিবিলাক, সকলোবিলাক এই ভিডিঅ'টোত মই কভাৰ কৰিবলৈ চেষ্টা কৰিম। আহি আছো বে, নেপাওঁ। ক'ত আছে বে অধিৱেশন, ক'ত আছে? ত' আহি পালোঁ আমি ইয়াত। আৰু এটা কথা দিগদাৰ হৈ গৈছে, মানে পাৰ্কিঙৰ একদম জেগা নাই মানে, আৰু ভিতৰত মানুহে থ'ব নিদিয়ে। মানে কি হ'ল, গাড়ীবিলাক সোমোৱাই দিছে ন, গাড়ীৰ পৰা পইচাটো বেছিকৈ পাই আছে, সেইবাবে মানে ভিতৰত থ'বলৈ দিয়া নাই। সেই বস্তুটো বেয়া লাগিছে আচলতে ইয়াত আহি। চ' মানুহে মানে ভিতৰত গাড়ী থ'বলৈ দিয়া নাই, যিহেতু ডাঙৰ গাড়ীৰ পৰা বেছিকৈ পইচা লৈ আছে সেইবাবে। কিন্তু বাইকবিলাক মানে থ'বলৈ এতিয়া জেগা নাইকিয়া হৈ গৈছে, এনেকুৱা ভিৰ হৈছে। চ' আগত গৈ থওঁগৈ আৰু ক'ত পাওঁ জেগা, তাৰপিছত ভিতৰলৈ সোমাই যাওঁ, আপোনালোকক গোটেই পৰিৱেশটো দেখাম। ফাইনেলি আমি আহি পাই গ'লোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনত, আৰু এইখনেই হ'ল মূল প্ৰৱেশদ্বাৰখন। আপোনালোকক দেখাই দিছোঁ কিমান এটা ধুনীয়া পৰিৱেশ, আৰু মানুহৰ লোকাৰণ্য হৈ আছে। চাওক পৰিৱেশটো চাওক। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল বতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। চ' আমি আহি আছোঁ বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত, যি যোৰহাটৰ মহ বন্ধা এৰালতলিৰ পথাৰত পাতিছে আচলতে। আৰু এখন কি ধুনীয়া ধুনীয়াকৈ গেট পাতিছে, আৰু মোৰ কেমেৰা লৈ আছে বাবুল লগত আছে। মই আপোনালোকক দেখাই দিছোঁ। এইফালে লগত আহিলেতো বাবুল আছে, আৰু আমি আহি আছোঁ। এইখন সম্পূৰ্ণ গেটখন ইমান দিনৰ আগৰ পৰা এই অধিৱেশনৰ কাৰণে প্ৰস্তুতি চলাই আছিল, আৰু কি ধুনীয়াকৈ চাওক, ফুল চুল ৰুই ধুনীয়াকৈ ফুলো ফুলি আছে। কি ধুনীয়া লাগিছে তাৰ পৰিৱেশটো চাওক। বাহিৰৰ পৰিৱেশ এয়া, আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক আমি গৈ দেখামগৈ। উত্তৰ পূবৰ ভিতৰত আটাইতকৈ বৃহত্তৰ অনুষ্ঠানেই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। সকলোৱে ফটো মৰাত ব্যস্ত হৈ আছে। চ' আপোনালোকৰ মোৰো ফটো পাব চাব ইনষ্টাগ্ৰামত নিয় অনিল বৰা বুলি আছে, আৰু পেজটো যদি ফেচবুক পেজত কোনোবাই চাই আছে, পেজটো
ফলো কৰি দিব আৰু ইউটিউব চেনেলত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইটো হৈছে নাটঘৰ। ইয়াতে শ্ৰীমন্ত শংকৰদেৱৰ যি সৃষ্টিৰাজি আচলতে ভাওনাসমূহ অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। ইয়াতে নাটঘৰত প্ৰদৰ্শিত হ'বলগীয়া ভাওনাসমূহ চাই লওক। প্ৰথম হৈছে 6 ফেব্ৰুৱাৰী, 7 ফেব্ৰুৱাৰী, 8 ফেব্ৰুৱাৰী, 3 দিনা 3খনকৈ ভাওনা ইয়াতে প্ৰদৰ্শিত হ'ব। এখনকৈ নহয় 2খনকৈ নাট প্ৰদৰ্শিত হয়। আৰু আজি আছে আপোনালোকৰ 2খনকৈ নাট, অৰ্জুন বৰ্জন আৰু দ্বিতীয় নাট হ'ল পত্নীপ্ৰসাদ। আৰু এয়া হ'ল নামঘৰ ৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰালতলী পথাৰৰ। আৰু ইয়াতে আপোনালোকৰ নাম কীৰ্তনসমূহ সদায় হৈ থাকে। তো আমি নামঘৰৰ ভিতৰলৈ সোমাই নগ'লো, যিহেতু চুৰিয়া চোলা মানে পিন্ধি থকা নাই, এনেদৰে সোমাই যাবলৈ ভাল নালাগে। আৰু আপোনালোকে মানুহ চাওক, আপোনালোকে ইয়াৰ পৰিৱেশটো এবাৰ লক্ষ্য কৰক, অসংখ্য ভক্তৰ ভিৰ। আৰু ইয়াতে যিহেতু অনলাইন পে'মেণ্ট এনেদৰে হোৱা নাই, বহুতৰে টকাৰ অভাৱ হৈছে, সেইবাবে ইয়াতে SBI ATM দিয়া আছে। ATMত গৈ আপুনি পইচা উলিয়াই ল'ব পাৰে। আৰু এইটো চাওক, ৰাস্তাটো আপোনালোকে ব্লক ৰাস্তা বনাই দিছে, পথাৰৰ ওপৰত বনাই দিছে ব্লক ৰাস্তা। কোনোবা ইয়ালে হয়তো হেৰাই যায়, তেনেহ'লে ইয়াতে আপোনালোকে এনাউন্স কৰাই দিব পাৰে, আপোনালোকৰ নাম ইয়াত এনাউন্স কৰি আছে। কোনোবা হেৰাইছে, সেইবাবে এনাউন্স কৰি আছে, তাত বিচাৰি আছে। আৰু এইফালে আছে বিশেষ প্ৰতিনিধি শিবিৰ প্ৰাক্তন পদাধিকাৰ ডিম্বেশ্বৰ নেওগ পুৰণি পুৰণ। যিহেতু এইটো শিবিৰ মানে মানুহ থকা ঘৰ, য'ৰ পৰা ভকত বৈষ্ণৱসমূহ আহিছে বহুত দূৰ দূৰণিৰ পৰা, তেওঁলোক তাতে আশ্ৰয় গ্ৰহণ কৰি আছে। চ' তাত ভিতৰলৈ পিছত যাম, বাকী আগৰ পৰা আপোনালোকক ইয়াৰ পৰিৱেশসমূহ দেখাই আহোঁ। বতাহটো পুৰা দি আছে, এইবাৰ ধূলি পুৰা উৰি আছে। চাওক, আপোনালোকে পাতাকাখন চাওক, পাতাকাখন দেখিলে গম পাব কিমান বতাহ দি আছে ইয়াত আচলতে। পুৰা বতাহ বলি আছে আৰু ধূলি উৰি আছে। ধূলিখিনি চাওক আপোনালোকে, পুৰা ধূলি। এইফালে এইটো ৰংঘৰ বনোৱা আছে প্ৰদৰ্শনৰ বাবে, আৰু মানুহে ইয়াতে আহি ফটো মাৰি আছে। শংকৰদেৱ সংঘৰ যি মূল সভা মণ্ডপ, আৰু ইয়াতে সম্পূৰ্ণ আপোনালোকৰ অধিৱেশনখন অনুষ্ঠিত হৈ আছে। ফালে আমাৰ নগা লোকসকলো আহি গ'ল শংকৰদেৱ সংঘৰ অধিৱেশনত। তেওঁলোকে একদম জাতি জোং লৈ প্ৰৱেশ কৰিছে ইয়াতে। এটা বহুত ডাঙৰ ইয়াত আচলতে এই অধিৱেশনখন অনুষ্ঠিত হৈ আছে। আৰু এইটো এটা বিশাল ডাঙৰ মণ্ডপ হয়, আৰু ইয়াতে মানুহ চাওক কিমান হৈ আছে। আৰু ইয়াতে মেইন অধিৱেশন অনুষ্ঠিত হৈ আছে, ইয়াতে বক্তৃতা প্ৰদান কৰি আছে। চ' ভাল লাগিছে ইয়াতে আহি। আপোনালোকো আহিব, মাজত মাত্ৰ এটা দিনহে বাকী আছে, খালি ধূলি আপোনালোকে পাব। আৰু ঠায়ে ঠায়ে আপুনি চেল্ফি পইণ্ট পাই যাব। ইয়াত ফুল দিয়া ধুনীয়াকৈ চৰাই দি ধুনীয়াকৈ দিয়া আছে, আৰু ইয়াতে আহি আপোনালোকে ফটো মাৰিব পাৰে। ইমান এটা ডাঙৰ মানে এৰিয়া আচলতে, ক'ৰ পৰা আৰম্ভ কৰোঁ ক'ত শেষ কৰোঁ তেনেকুৱা লাগি আছে, ক'লৈ যাওঁ ক'লৈ নাযাওঁ তেনেকুৱা লাগি আছে। কোনোবা এফালে কিবা এটা ভাষণ দিছে, বেলেগ এফালে কিবা এটা ভাষণ দিছে, এফালে পুলিচৰ গাড়ী আহিছে চাইৰেন বজাই, এফালে এম্বুলেঞ্চ আহিছে। ক'ত কি হৈ আছে মানে একদম আহিলে আপোনালোকে গম পাব। এই পৰিৱেশটো আচলতে ফিল কৰিব পাৰিব, বহুত ভাল লাগে ইয়াত আহি। আপোনালোকো আহিব, মই বাৰে বাৰে কৈ আছো আহিবলৈ আপোনালোকক। কাইলৈ দিনটো আছে, আজি ভিডিঅ' আপোনালোকে পাইছে। আৰু এয়া চাওক কি ধুনীয়াকৈ একদম খেৰেৰে নিৰ্মাণ কৰি দিয়া আছে। গৰু হাল বাই আছে আচলতে কৃষকে। ৱাও, ভাল লাগিছে। এটা একদম ধুনীয়া বাটচৰা আছে, দেখিছে। ওপৰত এইবিলাক ধান হয় আকৌ, আপোনালোকে খেৰ নহয়, ধান ডাইৰেক্ট দিয়া আছে। আৰু বাটচৰা বুলি ধুনীয়াকৈ লিখা আছে। আৰু ইয়াতে পতাকা উত্তোলন হয় সম্ভৱ। আৰু মোৰ পাছফালে আপোনালোকে যিটো মণ্ডপ দেখিছে, ইয়াতে সম্ভৱতঃ তেওঁলোকৰ যিখন মেইন পতাকাখন ইয়াতে উত্তোলন কৰা হয়। প্ৰতিটো আচলতে শাখাই উত্তোলন কৰা হয়। ধেমাজি জিলা শাখা যেনেকৈ ধৰক, গহপুৰ জিলা শাখা, এইফালে লিখা আছে শিৱসাগৰ জিলা শাখা, তেওঁলোকৰ এইবিলাক পতাকা হয়। তেনেদৰে প্ৰতিটো শাখাৰ পৰা একোখনকৈ আচলতে পতাকা ইয়াতে উত্তোলন কৰা হৈছে। আৰু মূল পতাকাখন এইখন যিখন মাজত আছে। আৰু উত্তৰ পূবৰ ভিতৰতে আটাইতকৈ বৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আচলতে। আৰু 1930 চনতে প্ৰতিষ্ঠা হৈছিল, আৰু এতিয়া আপোনালোকৰ 94 বছৰ অতিক্ৰম কৰিলে। 2025 বৰ্ষ হ'লহি। আৰু তেওঁলোকৰ এই অধিৱেশনস্থলী ইমান ধুনীয়াকৈ সজাই তুলিছে, সঁচাকৈ দেখি ভাল লাগিছে। আৰু শংকৰদেৱৰ যি আদৰ্শ, আচলতে শংকৰদেৱৰ যি কৰ্ম জীৱনৰ যি উৎকৃষ্ট নিদৰ্শন, তেওঁলোকৰ এই শংকৰদেৱৰ আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি অহোপুৰুষাৰ্থ কৰি আছে, তেওঁলোকে যি কষ্ট কৰি আছে, এই কষ্ট সফল হওক। আৰু আমাৰ গুৰুজনাক সকলোৱে যেনে বিশ্ব দৰবাৰত চিনি পাওক, শ্ৰীমন্ত শংকৰদেৱ তথা শ্ৰীমন্ত মাধৱদেৱক। চ' তাকে আশা ৰাখিলোঁ। আৰু তেওঁলোকৰ এই অধিৱেশন ধুনীয়াকৈ অনুষ্ঠিত হৈ আছে, আৰু হৈ যাওক। আগন্তুক বৰ্ষতো যাতে ভালদৰে তেওঁলোকে এই অধিৱেশন পাতি যাব পাৰে। আৰু তেওঁলোকৰ যি অধিৱেশন, এই অধিৱেশনলৈ আমি প্ৰতি বছৰে আহোঁ আচলতে। প্ৰতি বছৰে আহি তেওঁলোকৰ অধিৱেশন আমি চাওঁ। আৰু এই অধিৱেশন যাতে প্ৰতি বছৰে এনেদৰে চলি যায়, আমি ভগৱন্তৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিম। আৰু এই অনুষ্ঠান হওক আৰু উৎসাহ উদ্দীপনা দিয়ক, তেওঁলোকে যাতে প্ৰতি বছৰে আৰু ভালকৈ, ইয়াতকৈ ভালকৈ যাতে এই অনুষ্ঠানভাগ পাতি যাব পাৰে। তেওঁলোকে আহিলে ইয়াতে ফ্ৰী চাহ খাব পাৰে, চাহ দি থকা হৈছে। কি কি আছে আপোনালোকক দেখাম। ওচৰতে এয়া আছে দেখিছোঁ কেন্দ্ৰীয় ভঁৰাল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। আৰু ইয়াতে যিসকল ভকত বৈষ্ণৱ আচলতে কিবা কিবি দান বৰঙণি আগবঢ়াইছে, বা যিখিনি খোৱা বস্তু আচলতে মজুত ৰাখিছে, তেওঁলোকে ইয়াতে মজুত ৰাখিছে। আৰু ইয়াতে আছে এটা বিশাল ভোজনালয়, আচলতে বিশাল বুলি কৈছোঁ, বহুত মানুহে একেলগতে খাব পাৰে, প্ৰায় 10-15 হাজাৰ মানুহে। চ' ইয়াত আহিম, আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাম, আমিও খাম, কেনেকুৱা খাদ্য দিয়ে আপোনালোককো দেখাম। আগতে এইফালৰ পৰা আহি লওঁ।
আৰু এইফালে সমূহ মিডিয়াবিলাকৰ কাৰ্যালয় আছে আৰু এইফালেও আছে মিডিয়াৰ কাৰ্যালয় আৰু এইটো হৈছে ৯৬ সংখ্যক অধিৱেশনৰ মূল প্ৰায় আচলতে ২০০ মিটাৰমান হ'ব দীঘল এই মণ্ডপটো আচলতে তাতে সভাসমূহ অনুষ্ঠিত হৈ আছে আপোনালোকে খানা খোৱা লাইনটো চাওক ইয়াৰ পৰা লাইন প্ৰায় আপোনালোকৰ ১ কিলোমিটাৰমান আচলতে লাইনে পাতিছে নেকি খানা খাবলৈ লাইন পতা মানুহ চাওক ৭টামান লাইন আছে আৰু ৭টামান লাইনে আপোনালোকৰ ১ কিলোমিটাৰমানকৈ দীঘল আছে মানে ইমানেই মানুহ মানে খানা খাবলৈ মানে ৰখি আছে মাথা বেয়া যাব আপোনালোকে ৰখি থাকিব নোৱাৰে আৰু যথেষ্ট ৰ'দো দিছে আজি আৰু বৰাৰ ভিডিঅ'লৈ আদৰণি তোৰণখন চাওক দুজন গৰুণ্ড পক্ষী আছে আৰু মানুহে ফটো মাৰিবলৈ ভিৰ কৰিছে চাওক বিশাল গৰুণ্ড পক্ষী এইফালে বনাই থৈছে আৰু এইফালে এজন আছে দুজন আছে তো ভিতৰলৈ সোমাই যায় আৰু পাখিবিলাক চাওক একদম ধুনীয়াকৈ বনাই দিয়া আছে ইয়াতে এইবিলাক মিচিংসকলৰ মাফলা দি আছে প্ৰায় ১০০ টকাত দি আছে একদম ধুনীয়া ধুনীয়া মাফলা আপোনালোকে ল'ব পাৰে ১০০ টকাত মাফলা পাইছোঁ লৈ লৈছোঁ আৰু কি ক'ব ইয়াত কিবা এটা আহি লৈছোঁ আৰু আহি আমাৰ লগ পালোঁ ধনতেই বহুত দিনৰ মূৰত এইফালে বাবুল আছে আৰু এইফালে আছে বহি বাণিজ্য মেলা ইয়াৰ ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক ইয়াৰ ভিতৰৰ পৰিৱেশ দেখাম বাণিজ্য মেলাত আচলতে কি কি ওলাইছে কাৰোবাৰ বেমাৰ আছে কিবা হৈ গ'ল লৈ গৈছে এম্বুলেঞ্চত আৰু মানুহৰ ভিৰটো চাওক বাণিজ্য মেলাৰ ভিতৰ ভাগত মানুহ লাখ লাখ মানুহ হৈছে ভক্তৰ ভিৰ হৈছে আজিৰ দিনটোত বাণিজ্য মেলাৰ ভিতৰৰ পৰিৱেশবিলাক আপোনালোকক দেখাই আছোঁ এইফালে আছে বিভিন্ন দাস কটাৰী কিবা কিবি আছে এইফালে পগা আছে এইফালে আছে বাদ্যযন্ত্ৰ আছে বজাই চাওঁ আৰু এইফালে দা কটাৰী আছে আপোনালোকে ল'ব পাৰে আৰু নাৰ্চাৰী আছে বিভিন্ন ফুলৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা সাহিত্য চাই চৈয়দ আব্দুল মালিক পুৰণি তোৰণ বহুত বাণিজ্য মেলা গ্ৰন্থমেলা দেখিলোঁ কিন্তু ইমান ভিৰ হোৱা দেখা নাই গণগান নে কি হৈ যায় পুৰা ভিৰ হৈছে পুৰা ভিৰ মানে এনেকুৱা ভিৰ গ্ৰন্থমেলা কোনো আগতে দেখা নাই গ্ৰন্থমেলা চাওঁ ভিৰ কৈছোঁ প্ৰথমবাৰ দেখিছোঁ মানে গ্ৰন্থমেলাত ইমান মানুহৰ ভিৰ হোৱা বোলে গ্ৰন্থ পঢ়া মানুহৰ আজিকালি উৎসুকতা একেবাৰে নাই মানুহ চাবলৈ আহিছে সম্ভৱ কিনিবলৈ নহয় মানুহ চাওক এয়াই হৈছে ক্ৰেজ অফ 94th শংকৰদেৱ সংঘৰ অধিৱেশন গ্ৰন্থমেলাত গ্ৰন্থ পঢ়া মানুহো আহিছে চব ভিৰটো চাওক আপোনালোকে গ্ৰন্থ লৈ থকা চাই থকা মানুহৰ সংখ্যাও চাওক আপোনালোকে এনেই আপোনালোকৰ ভিৰ কৰা নাই ইয়াত বা চাবলৈ অহা নাই মানুহে লৈছে কিতাপো লৈছে এইখন দোকানটো আপোনালোকে ভিৰটো চাওক আৰু এইখন দোকানটো ভিৰটো চাওক প্ৰতিখন দোকানতে আচলতে ভিৰ গ্ৰন্থ লোৱা মানুহৰ গ্ৰন্থ মেলাৰ পৰা আমি ওলাই আহিলোঁ আৰু ওলাই আহি এইবিলাক বাণিজ্য মেলা আছে বহুত কিবা কিবি বস্তু আছে আৰু এইটো চাওক পেৰিছৰ আইফেল টাৱাৰ ধুনীয়াকৈ বনাই দিয়া আছে যদি আপোনাৰ পেৰিছ যাবলৈ একেবাৰে পইচা পাতি অভাৱ মানে আপোনালোকে ইয়াতে আহিব পাৰে আৰু আইফেল টাৱাৰত আহি চেলফি উঠিব পাৰে গৌৰৱ এশিঙীয়া গড় ইয়াতে একদম কাঠৰ ধুনীয়াকৈ বনোৱা আছে আপোনালোকে আহি ল'ব পাৰে ধুনীয়াকৈ আৰু এয়া হৰ্ণবিল চৰাইও ইয়াতে কিমান ধূলি আছে বাইককেইখন চালেই গম পাই যাব বাইককেইখন চাওক আপোনালোকে অনুমান কৰক তেতিয়াহ'লে ধূলি আচলতে কিমান উৰিব পাৰে থাকিব পাৰে ইয়াত আৰু ধূলি খাবলৈ সাজু হৈ আহিব আপোনালোক ইয়ালৈ আহিলে সেইফালে আপোনালোকে চেণ্ডেলৰ দোকান ওচৰতে আছে কাপোৰৰ দোকান কিবা কিবি মালা চালা দোকান পাই যাব আৰু এইফালে পাই যাব আপোনালোকে গ্লাছৰ দোকান কি দোকান লাগে আপোনাক চব পাই যাব এইফালে পাই যাব আপোনালোকে ৰেষ্টুৰেণ্ট মিঠা পান আৰু বেগ চেগৰ দোকান লাগিলেও আপোনালোকে পাই যাব লগতে আপোনালোকে টুপি চুপি কিবা কিবি যদি লাগে আৰু সেইখিনি আপোনালোকে ইয়াতে পাই যাব আহিলে আৰু কিমান দোকান দেখাই থাকি আপোনালোকৰ দেখাই থাকিলে মানে অন্ত নহ'ব এইফালেও আছে আপোনালোকৰ ফুটৰ দোকান কিবা কিবি কাপোৰৰ দোকান আছে আৰু ইমানখিনি দেখাই নাথাকক ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু বাকী বেলেগ কি কি বস্তু আছে আপোনালোকক সেইখিনি দেখাওঁগৈ বাণিজ্য মেলা আৰু ইমানেই দেখালোঁ আপোনালোকক বিহু হৈ আছে বিহু বাণিজ্য মেলাত আচলতে কি লাগে আপোনাক সকলোখিনি পাই যাব খালি কি থাকিব লাগিব বাবু সকলো দোকান চালোঁ আৰু সকলো দোকানৰ এই দোকানখন ভাল লাগিছে জাপিবিলাক চাওক ৱাও ধুনীয়া লাগিছে আপোনালোকে চাওক বাঁহৰ পৰা আচলতে কি কি নিৰ্মাণ কৰিব পাৰি আচলতে বাঁহৰ মুহাৰ পৰা চাওক বিভিন্ন ধৰণৰ এইবিলাক জীৱ জন্তু আদি তৈয়াৰ কৰি হৈছে পেংগুইনৰ পৰা ধৰি ঘঁৰিয়ালৰ পৰা ধৰি কিবা কিবি আৰু লগতে এখন চাওক জোলনা ভাইটি বহি আছে কেনেকুৱা লাগিছে বহি জোলনা তুলি দেখুৱা আকৌ অকণমান খাই আছা খোৱা 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 একো নাই বহুত দূৰৰ পৰা বিচাৰি বিচাৰি পালোহি আমি চক্ৰবেহু আৰু চক্ৰবেহুত কোন ফচিছিল বাবু অভিমন্যু মহাভাৰতৰ অনত অভিমন্যুক যেনেদৰে চক্ৰবেহুত আচলতে বন্দী কৰাইছিল তো আপোনালোকে ইয়াত তাকে দেখাইছে ভিতৰত সোমাব লাগিব বা ঘূৰি 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 কেতিয়া ওলাব আপুনি ঠিক নাই মানে চবলক আমিও এটা ভিতৰত সোমাই চাওঁ আৰু অভিমন্যুৰ চক্ৰবেহু বলক সোমাই গৈ থাকোঁ আমি কিমান সময় টাইমত ওলাব পাৰোঁ চাই লওঁ তো কিমান সময় লাগে আমাক ওলাবলৈ আমি সোমাই আহিছোঁ চক্ৰবেহুত মানুহ পুৰা সোমাই গৈ আছে বহুত মানুহ ভিৰ চক্ৰবেহুত সোমাই আছে বাবুল কেনেকুৱা লাগিছে চক্ৰবেহুত সোমাই গ'লি সোমাই আছো কিমান টাইমত ওলাব পাৰোঁ চাই থাকোঁ গৈ আছো ভালকে ওলাই আছো
মানুহবিলাক চব একেফালেকে ওলাই আছে গৈ গৈ আকৌ কোনফালে আকৌ একেটা ৰাস্তাতে ওলাইগে কেইবাটা এনেদৰে ৰাস্তা দিয়া আছে মানে এইটো একেবাৰে মেইন পইণ্ট মাজত আৰু আপোনাৰ আমাৰ এণ্ট্ৰিটো আছিলে এইফালে আমি এটা বাহিৰ কেনেকৈ ওলাম চাই থাকোঁ বেয়া জেগাত সোমাই গ'লো এইফালে আকৌ এইফালে ঘূৰিব লাগিব ঘূৰিব লাগিব লাষ্টৰ লাইনটোতে আছোচোন মানুহ মাজতো পাইছেগে আমি মাজত ধৰক কিবা বাবুল আগত গৈ আছে আৰু ইয়াত সোমাই আছে এইটো হোমাছ পাম আৰু আমি এটা দুটা তিনিটা লাইন আহি গ'লো এইটো 4 নম্বৰটো লাইন 5, 6টা লাইন আছে টোটেল তাৰপিছত আকৌ একে পাকে আকৌ ঘূৰি ওলাই দিলে হৈ যাব এইটোৱে চক্ৰ বিহু গম পাই গ'লো এতিয়া আমি আহি একদম সম্পূৰ্ণ মাছ ভাগত পাই গ'লো এইটোৱে হৈছে ইয়াৰ মাছ ভাগ এইটো ৰাজকমল আহি গ'ল কেনেকুৱা এয়া হ'ল অকণমান একদম সু মাজত আছো আৰু সু মাজত এতিয়া মিডল পইণ্টটো পাই গ'লো ন মিডল পইণ্টৰ পৰা আকৌ এনেকৈ ঘূৰি দিলে এনেকৈ ওলাই দিলে আমি আকৌ মেইন পইণ্টত পাই যাম আৰু ইফালেদি আগেদি ওলাব পাৰিম মোৰ ত' এইটো একেবাৰে একদম শেষ পইণ্টটো পাই গ'লো এইটোৱে হৈছে লাষ্ট পইণ্ট এইটোৱে হৈছে লাষ্ট শাৰী 3 নম্বৰ শাৰীটোতে আচলতে এণ্ট্ৰি গেটটো আছে আৰু বাহিৰলৈ ওলোৱা গেট এক্সিটটো আছে চ' বহুত দেৰি ঘূৰিলোঁ প্ৰায় 5 মিনিটমান ঘূৰাৰ পাছত এতিয়া আমি একেবাৰে শেষত এক্সিট হৈছোঁ বঢ়িয়া কেনেকুৱা চক্ৰ বিহু বাবুল চক্ৰ বিহু কমপ্লিট চক্ৰ কেনেকুৱা লাগিলে ভাইটি কৈ দিয়া ভাল লাগিলে বঢ়িয়া আপুনি সোমালে বঢ়িয়া প্ৰায় 5 মিনিটমান ঘূৰাৰ পাছতো আমি বাহিৰত আহি পাই গ'লো এতিয়া চক্ৰ বিহুত সোমোৱাবিলাকৰ ইমান কষ্ট হোৱা নাই এনেও সোমালে ওলাবই কিন্তু বনোৱাজনক সঁচাকৈ মানিছোঁ এক্সিলেণ্ট তেওঁৰ টেলেণ্টক সঁচাকৈ শলাগ ল'ব লাগিব পুৰা খোৱা বস্তু পাই যাব মিঠাই চিঠাই জেলটোৰ পৰা ধৰি একদম বুনিয়া ভুজিয়া লাডু চিঙৰা চব খালি ধূলিটো বেছি আৰু খাদ্যবিলাক মানে স্বাস্থ্যৰ বাবে ইমান আপোনাৰ উপযোগী নহ'ব ইয়াতে যিহেতু ধূলি মাকতি যথেষ্ট পৰি আছে সঁচাকৈ কৈছে একদম হৈ যাব মানে মানুহৰ ভিৰত এনেকুৱা মানুহৰ ভিৰ হৈছে আৰু বৰা বাকীবিলাক বঢ়িয়া লাগিছে আৰু বাণিজ্য মেলা চবফালে মেলাই হৈ আছে বাণিজ্য মেলাত মানে ইমানে মানুহ সঁচাকৈ বিদ্যা পাগল হৈ গৈছোঁ ক'ব লাগিব ইমান মানুহ আচলতে ভিৰ আচলতে ক'তো দেখা নাই ইমানেই মানুহৰ ভিৰ চব 100 টকা বিদ্যা দেই ইমানেই দোকান আছে ইয়াত ঘূৰি মানে আপুনি শেষ কৰিব নোৱাৰো বাবুলক সুধো কিমানমান দোকান দেখিলে কিমানমান দোকান আছে ইয়াত 5-6 হাজাৰমান আছে ন সঁচাকৈ দেই অনুমানিক 5-6 হাজাৰ ওচৰা-ওচৰি হৈ যাব সৰু ডাঙৰ আপোনালোকে মাটিয়ে চাটিয়ে বহি থকা দোকান ধৰি মানে মানুহ সঁচাকৈ দেই মাথা বেয়া হৈ যাব আপোনাৰ ক'ৰ পৰা আহিছে ইমান বিজনেছ কৰিবলৈ বুজি পোৱা নাই মানুহ চবৰে বিক্ৰী হৈছে কাৰো বিক্ৰী নোহোৱাকৈ নাই এইবিলাক জাপি চাওক ইয়ালৈ যদি আহে আপুনি 2-3 দিনৰ পাছত আপোনাৰ বেমাৰ হোৱাটো মানে খাটাং যিটো ধূলি মানে মাথা বেয়া আৰু আইচক্ৰীমো আছে আপোনালোকে ওচৰতে খাব পাৰে আৰু ইয়াত এটা পুখুৰী আছে পুখুৰীত আছে বগাসুৰ আৰু এইফালে মৎস্য অৱতাৰ এখন নাও আছে ধুনীয়াকৈ ইয়াতে প্ৰদৰ্শনী কৰা আছে পুখুৰী ভাল লাগিছে দেখি ইয়াতে বেগ দি আছিলে বেগ এটা লৈ ল'লো এইটো বেগটো 100 টকা কেনেকুৱা লাগিছে কওক আৰু পুৰা বেগ এইবিলাক চাব দি আছে কাৰ্বি বেগ ফিচিং বেগ চব পাব মানুহ দূৰ দূৰণিৰ পৰা আহিছিলে ঘৰলৈ যাবলৈ ওলাইছে চ' বাণিজ্য মেলাৰ পৰা ওলাই আহিলো মাথা বেয়া যিটো মানুহৰ ভিৰ মানে অধিৱেশনত বাণিজ্য মেলাত আটাইতকৈ মানুহৰ বেছি ভিৰ মই পালো এবাৰ আৰু এতিয়া গৈ আছে আমি শিবিৰসমূহ দেখাবলৈ আপোনালোকক তাৰপিছতে আৰু বুজনাইলৈও দেখাই ভিডিঅ'টো সামৰণি মাৰিম চ' এয়া হৈছে জয়গুৰু শংকৰ প্ৰতিনিধি শিবিৰ সেনাবাহিনী শিবিৰ ভিতৰত আছে আপোনালোকক দেখাম আৰু এইফালে আছে যোৰহাটৰ যিখন মেপ সেই মেপখন এইফালে দিয়া আছে আৰু এইফালে আছে এখন আমাৰ নৰ্থ ইষ্টৰ মেপ অৰুণাচল আসাম নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা গোটেইখিনি ষ্টেট দেখুওৱা আছে লগতে ছিকিমটো থাকি গ'ল এড কৰিব লাগিছিলে বাদাৰ হিচাপত চ' এতিয়া ইয়াত ভিতৰলৈ সোমাই যাওঁ আৰু সেনাবাহিনী শিবিৰৰ চাওঁ আহক ইয়াৰ পৰিৱেশটো কিমান খোজকাঢ়ি মানুহ সঁচাকৈ খোজকাঢ়ি ভাগৰ লাগি গৈছে একদম মাথা বেয়া হৈ গৈছে কৈছোঁ নহয় যিটো ধূলি চুলি পুৰা এয়া চাওক টান হৈ গৈছে খোজকাঢ়ি গোটেই ধূলিতে আৰু এইবিলাক শিবিৰবিলাক বনাই দিছে একদম নৰা দি ধুনীয়াকৈ মানুহ ইয়াত থাকিছে খাইছে শুইছে সকলোবিলাক এইবিলাক ভিতৰত আপোনালোকক দেখাই দিছোঁ শুই আছে একদম যথেষ্ট ভকত বৈষ্ণৱসকল আৰু এইফালেও বহুত শিবিৰ আছে আপোনালোকক সেইখিনিও দেখামগৈ বলক আৰু চাওক কি ধুনীয়াকৈ বনাই দিছে ইয়াত নৰাৰে মৌৰা পক্ষী তাৰপিছত এইফালে গঁড় আছে আৰু এইফালে আছে এইটো বৰপেটা জিলা শাখাৰ 66 নম্বৰ ঘৰ আৰু তেনেকৈ বিভিন্ন ধৰণৰ শাখা আছে শাখাবিলাক এইটো তিনিচুকীয়া চাওক তিনিচুকীয়া শাখা এইটো হ'ল 6 নম্বৰ এইফালে আছে আপোনালোকে চাওক শিৱসাগৰ 14 নম্বৰ আৰু ডাষ্টবিন ওচৰতে আছে তেওঁলোকে বস্তু পেলাইছে কিবা কিবি চ' এনেদৰে সকলো আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ লোক আৰু তেওঁলোকে আহি ইয়াতে থাকিছে খাইছে আৰু অধিৱেশনখন উপভোগ কৰিছে আৰু অধিৱেশনৰ তেওঁলোকে শংকৰদেৱৰ যি গুৰুজনাৰ পবিত্ৰ আদৰ্শ সেয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আছে
তো শিবিৰৰ পাছফালে আমি আহিলোঁ আৰু পাছফালে আহি এটা ভিউ পইণ্ট আছে ইয়াতে এইটো চাওক ধুনীয়া একদম পাহাৰ টিলা হৈ আছে এই টিলাৰ ওপৰত উঠিলে আপুনি গোটেইখন দেখা পাব ইয়াৰ অধিৱেশন চ' পাহাৰত উঠিবলৈ গৈ আছোঁ উঠি আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকুৱা লাগে ওপৰৰ পৰা ভিউটো বলক তো আহি পালোঁ বৰ্তমান একেবাৰে ওপৰত ভিউ পইণ্টটোত আৰু ইয়াৰ পৰা চাওক আপোনালোকে গোটেই অধিৱেশনখন ৱাও সেইবিলাক চাওক চব শিবিৰ এইখিনি আৰু আগত দিয়া আছে এইটো এই ডাঙৰটো এইটোৱে হৈছে আপোনালোকৰ মূল যিখন সভাগৃহ তাৰপিছতে এইবিলাক শিবিৰ আৰু আগত আপোনাৰ মেইন গেটখন ৰাস্তাটোলৈ আচলতে ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ হৈ যাব আৰু এইফালে আছে ইটাভাটাৰ কাৰণে সম্ভৱ মাটি আনি থৈছে এইখিনি চ' ইয়াৰ পৰা দেখাই দিলোঁ আপোনালোকক সম্পূৰ্ণ অধিৱেশনখনৰ পৰিৱেশ গোটেইবিলাক অসমৰ মানে 35খন জিলাৰ পৰা তেওঁলোক আহিছে ন এই 35খন জিলাৰ মানুহবিলাক সকলোৱে শিবিৰতে বসবাস কৰি আছে এইকেইদিন ৱাও বঢ়িয়া লাগিছে কেনেকুৱা বাবুল ভাল লাগিছেনে আমনি লাগিছেনে খোজকাঢ়ি অকণমান আমনি লাগিছে আৰু একেবাৰে মানে মাত নোহোৱা হৈ গৈছে কি ক'ম আৰু সঁচাকৈ দেই নৰ্থ ইষ্টৰ সৰ্ববৃহৎ অনুষ্ঠান আচলতে এনেই নকয় আচলতে চাওক তেতিয়াহে গম পাব এবাৰ আহক আপোনালোকে কেৱল মাত্ৰ যে শংকৰদেৱ সংঘৰ লোকসকলে ইয়ালৈ আহে সদস্যসকলে ইয়ালৈ আহে তেনে নহয় ইয়ালৈ বিভিন্ন ধৰ্ম নিৰ্বিশেষে আচলতে ইছলাম ধৰ্ম হওক খ্ৰীষ্টান ধৰ্ম হওক আপোনালোকৰ জৈন হওক বিভিন্ন ধৰ্মৰ লোকসকলো ইয়াতো অহা আমি দেখিবলৈ পাইছোঁ বা দেখিছোঁ আৰু তেওঁলোকে ইয়াতে বেপাৰ বাণিজ্য কৰি আছে আৰু আপোনালোকো আহিব অহা বছৰলৈ ক'ত হ'ব আমি য'তে হয় আচলতে অধিৱেশন এই আমাৰ গোলাঘাটত হওক যোৰহাটত হওক ওচৰ পাজৰত আমি আহোঁ যদিও আমি শংকৰদেৱ সংঘৰ সদস্য নহয় তথাপিতো আহোঁ কাৰণ আমাৰ এটা ত্ৰাণ আছে শংকৰদেৱ সংঘৰ এই অধিৱেশনখনলৈ আৰু তেওঁলোকৰ ওপৰত বিশ্বাস আছে যে আমাৰ শংকৰদেৱ গুৰুজনাক তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব এদিন তেখেতৰ কৰ্মৰাজি আৰু আদৰ্শ আৰু ভোজনালয়লৈ যোৱা মানুহ চাওক এতিয়াও শেষেই হোৱা নাই মানে এনেকুৱাই মানুহ চাগে মাথা বেয়া যাব আপোনাৰ মানুহ গৈ আছে চাওক গোটেই শাৰী ইয়াৰ পৰা লাইন হয় তালৈকে লাইনেই আছে একদম ভোজনালয় 3-4টা লাইন আছে একদম দীঘলীয়া লাইন প্ৰায় 2-3 কিলোমিটাৰমান হৈ যাব লাইনটো আৰু ইয়াতে আপোনালোকৰ প্ৰায় 200মান চৌকা আছিল নি সম্ভৱ মই জনা নাই কিন্তু সুধিবলৈ এতিয়া মানুহো নাই ওচৰত তাত গৈ সুধিবলৈ ভাবিছিলোঁ কিন্তু যাব নোৱাৰোঁ ইমান দেৰি ৰৈ থকাটো সম্ভৱ নহয় মানে ৰাতি হৈ যাব 7-8টা বাজি যাব দেখিছোঁ যি যেনেকৈ মানে মানুহ আছে ইয়াতে পাকলৈ যাম দেই সঁচাকৈ তো ভাল লাগিলে আহি আপোনালোকক ইয়াৰ পৰাই দেখাই দিছোঁ লাইট দি থৈছে ধুনীয়াকৈ ইয়াতে লিখা আছে ভোজনালয় বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু ধুনীয়াকৈ তাত ভকতসকলক সেৱা শুশ্ৰূষা কৰি আছে আৰু বহুতো মানুহ আছে তাত সেৱা শুশ্ৰূষা কৰা আজি শংকৰদেৱ সংঘৰ যিটো অনুষ্ঠান তাৰে সাংস্কৃতিক শোভাযাত্ৰাও আছিলে এই শোভাযাত্ৰাটো আমি বাৰু দুৰ্ভাগ্যবশতঃ নেদেখিলোঁ ঘূৰি আহোঁতে দেখাৰো সৌভাগ্য নহ'ল আচলতে যদিও ইয়াতে আছিলোঁ ইমান মানুহৰ ভিৰ গম পোৱা নাছিলোঁ চ' উপায় নাই আৰু এতিয়া শোভাযাত্ৰাটো আপোনালোকক দেখাব নোৱাৰিলোঁ কিন্তু মোৰ যিটো ফেচবুক পেজ তাত মই আপলোড কৰিম অলপ ক্লিপ লৈ থোৱা আছে বেলেগৰ পৰা মই লৈ আপলোড কৰিম আপোনালোকে সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্যটো চাই ল'ব পাৰিব এই আপোনালোকৰ ঘোঁৰা আৰু এইফালে হাতে ব্যৱহাৰ কৰিছিল ট্ৰেক্টৰখনত কি ধুনীয়াকৈ সজাই দিছে চাওক আৰু এইফালে চাওক একদম মেইন গেটখনৰ ফালে মানুহৰ ভিৰটো এতিয়াও চাওক কেনেকুৱা শংকৰদেৱ সংঘৰ প্ৰতিনিধি শিবিৰৰ পৰা ক'ৰ পৰা আচলতে মানুহ আহিছে সকলোবিলাক ইয়াতে লিখা আছে আৰু কিমান আছে মানুহ শিবিৰৰ সংখ্যা কিমান আছে সকলোবিলাক ইয়াতে ধুনীয়াকৈ লিখা আছে সম্পূৰ্ণ মেপখন ইয়াতে আপোনালোকক প্ৰস্তুত কৰি দেখুওৱা আছে আপোনালোকে যদি হেৰাই যায় তেনেহ'লে মেপখন চাই গ'ল গম পাই যাব বেলেগ প্ৰব্লেম একো নাই ইয়াত এটাই প্ৰব্লেম মানে যিহেতু নেশ্যনেল হাইৱেৰ কাষতে ন গাড়ীৰ বাবে যথেষ্ট অসুবিধা হৈ যায় মানে ৰাস্তা ইপাৰৰ পৰা সিপাৰ হোৱা সেইটো এটা মানে ডাঙৰ প্ৰব্লেম হৈ যায় ইয়াতে আহিলে আপোনালোকে ভালদৰে খোজকাঢ়িব লাগিব চ' আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু শংকৰ সংঘৰ যিসকল লোক আছে তেওঁলোকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে বা অসমৰ যিসকল লোক আছে যাতে বহিৰাজ্যত গম পায় অসমত ইমান এটা ডাঙৰ অনুষ্ঠান আচলতে অনুষ্ঠিত হয় আৰু শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আৰু তেওঁৰ যিখিনি আপোনাৰ কৰ্মৰাজি সেইখিনি জগতৰ আগত যাতে দাঙি ধৰিব পাৰে তাৰে আশা ৰাখি আজিলৈ সামৰিছোঁ ধন্যবাদ জয় অসম বাই